দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত বহু ঐতিহাসিক সম্পদ এতিয়াও তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত অৱহেলিত হৈ পৰি আছে। তাৰে জ্বলন্ত উদাহৰণ হৈছে বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ হোৱা এটা কুঁৱা। মই এই মুহূৰ্তত উপস্থিত আছোঁ তিনিচুকীয়াৰ বৰলাইপুলি কামতাংচুক গাঁৱত আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এটা বিশেষ কুঁৱা যি আচলতে 1918 চনতে এই কুঁৱাটি আচলতে খান্দা হৈছিলে আৰু যি মিত্ৰবাহিনী সেনাই এই কুঁৱা ব্যৱহাৰ কৰিছিলে বুলি জানিব পৰা গৈছে। কিন্তু এতিয়া এই কুঁৱাটি কিন্তু পৰিত্যক্ত হৈ পৰি ৰৈছে, যিহেতু চৰকাৰে ইতিমধ্যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইসমূহ সম্পদ কেৱল এই কুঁৱাই নহয়, তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত কিন্তু সেই বিশ্বযুদ্ধৰ সময়তে ব্ৰিটিছে বনোৱা বহুতো যি মূল্যৱান সম্পদ কিন্তু অৱহেলিত হৈ পৰি আছে, লগতে পৰিত্যক্ত অৱস্থাত পৰি আছে। সেইখিনি সময়ছোৱাত বহুখিনি এনেধৰণৰ মূল্যৱান যি সম্পদ ব্যৱহাৰ কৰিছিলে, সেই সময়ছোৱাত যিখিনি সেনাবাহিনী আছিলে, তেনেধৰণৰ তিনিচুকীয়াৰ বিভিন্ন ঠাইত বাংকাৰসমূহ আছে বা আজি এটা পৰিৱেশ বা পৰিস্থিতি আমি দেখুৱাইছোঁ। এই যি কুঁৱা, ঐতিহাসিক কুঁৱা বুলি ক'ব লাগিব, এই ঐতিহাসিক কুঁৱা মিত্ৰবাহী সেনাই আচলতে ব্যৱহাৰ কৰিছিলে। কিন্তু এতিয়ালৈকে যে এই কুঁৱা এনেধৰণে পৰি আছে, যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰে, যিহেতু 1918 চনতে এই কুঁৱা নিৰ্মাণ কৰা হৈছিলে, খান্দা হৈছিলে, আৰু এতিয়ালৈকে যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে হয়তো লাহে লাহে এই যি মূল্যৱান সম্পদখিনি আছে সেই কিন্তু নিশেষ হৈ যোৱাৰ দিশে দেখিব পৰা গৈছে। যাৰ বাবে তিনিচুকীয়াৰ বহুত সচেতন ৰাইজ বা স্থানীয় যুৱক ইতিমধ্যে ওলাই আহিছে আৰু চৰকাৰক কাটৰ আহ্বান জনাইছে যে অতি সোনকালে যাতে এই যিখিনি মূল্যৱান সম্পদ আছে, সম্পদখিনি কিন্তু সংৰক্ষণৰ বাবে দাবী জনাইছে। আৰু মোৰ লগত যিহেতু বৰলাইপুলিৰ কামতাংচুক গাঁৱৰ ওচৰৰ বাসিন্দা আছে, মই তেওঁলোকৰ পৰাই পোনে পোনে কিছু কথা জানিবলৈ বিচাৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছেই তিনিচুকীয়াত কেৱল এই কুঁৱাই নহয়, বিভিন্ন ঠাইত এনেদৰে যি মূল্যৱান সম্পদসমূহ কিন্তু পৰিত্যক্ত অৱস্থাত পৰি আছে আৰু চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব? হয়, নমস্কাৰ। খুব দুখ লগাই কথা আমাৰ কাৰণে যে ব্ৰিটিছৰ সময়ত আমি এতিয়া ককা দেউতাক তেখেতলোক আছিলে, তেখেতলোকৰ ব্ৰিটিছৰ লগত আছিলে, ব্ৰিটিছৰ শাসনকালত তেখেতলোকে ইয়াত বসবাস কৰি ইয়াত যেনেকৈ ধৰণৰ মানে কষ্টত আছিলে, সেই বস্তু ব্ৰিটিছৰ আনি হেৰি কৰাৰ পিছত আমাৰ গোটেই ৰাইজৰ ইয়াত পানী খোৱা, ব্ৰিটিছৰ গোটেই ৰাইজে পানীও খাইছিলে ইয়াৰ পৰাই। ব্ৰিটিছৰ মানে এনেকুৱা জনাৰ্জিন এতিয়া এই অৱস্থাত পৰি আছে। সেইটো কাৰণে চৰকাৰক আমি অনুৰোধ এটা জনাইছোঁ যে ইয়াক কিবা হেৰি কৰি আনুষ্ঠানিক কৰিব লাগিব, সংৰক্ষণ কৰিবলৈ। হয় হয়, নিশ্চয়কৈ মোৰ সতীৰ্থক মই এটা দৃশ্য দেখাবলৈ যত্ন কৰিম। যিহেতু এই কুঁৱাত আমি দেখুৱাইছোঁ, কুঁৱাত যিহেতু ইয়াত চনটো উল্লেখ কৰি দিয়া আছে 1918 চনত এই কুঁৱা যিহেতু খান্দা হৈছিলে, আৰু তাৰপিছত কিন্তু এই যিহেতু মূল্যৱান সম্পদ বুলি ক'ব লাগিব এই মুহূৰ্ততো। আৰু তিনিচুকীয়া এনেদৰে কেইবাটা ঠাইতো কিন্তু এনেদৰে সম্পদসমূহ কিন্তু আজি পৰিত্যক্ত অৱস্থাত পৰি আছে। আজিলৈকে চৰকাৰে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ লগত আৰু যুৱক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। যে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? অতি দুখৰ এটা বিষয়। নমস্কাৰ, মোৰ নাম তেজপুৰ। ভাল লাগিছে আপোনালোকে আহি পেলাই, আমাক বহুত আনন্দ হৈছে যে আপোনালোকে এটা পুৰণি বস্তু, আমাৰ এই ইতিহাস বস্তু এটা আপোনালোকে আজি দাঙি ধৰিছে। আমাক বহুত ভাল লাগিছে। আৰু যাতে চৰকাৰে এইটো, আমি চৰকাৰক বিনতি কৰোঁ, প্ৰাৰ্থনা কৰোঁ যে যাতে এইটো সংৰক্ষণ কৰে বুলি আমিও ক'ব বিচাৰিছোঁ। তুমি কি কোৱা? তোমাৰ ওচৰলৈ হয়, আমাৰ আপোনালোকে বহুত ধন্যবাদ। আপোনালোকে ইমান ব্ৰিটিছৰ যুগৰ বা যি পুৰণা যি বস্তু হেৰাই গৈছিলে, স্মৃতিসমূহ আপোনালোকে ঘূৰাই আনিছে, মানুহৰ মাজত জিলিকাই দিব চেষ্টা কৰিছে। চাওক, ইমান পুৰণা বস্তু থকাৰ পিছতো চৰকাৰে কোনো পদক্ষেপ নাই লোৱা আজিলৈকে। আৰু চৰকাৰে আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ পৰা সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। ইয়াত আমি জানিব পৰা মতে আমাৰ ককা আইতাহঁতে কৈছিলে যে ইয়াত গাঁৱৰ মহিলাসকলে একেলগে লাইন পাতি একেলগে জাকে আহি পানী লৈছিলে, আৰু সেই টাইমত বিশ্বযুদ্ধত আমাৰ সৈনিকসকলে ইয়াত পানী খাইছিলে। এই থকাৰ পিছতো, ইমানখিনি ইতিহাস জড়িত হৈ থকাৰ পিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা। আমি সেয়ে চৰকাৰক অনুৰোধ জনাইছোঁ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। কেৱল কোৱা নহয়, কিন্তু তিনিচুকীয়াত কেইবাটা মূল্যৱান সম্পত্তি, বাংকাৰসমূহ আছে য'ত বিশ্বযুদ্ধৰ সময়তো সেনাবাহিনীয়ে ব্যৱহাৰ কৰিছিলে। তুমি নিশ্চয় লক্ষ্য কৰিছা? নিশ্চয় নিশ্চিতভাৱে। আমাৰ এইখন গাঁৱতে এটা বাংকাৰ আছে, আপোনাৰ এই হিজুগুৰি 4 নম্বৰ গেট বুলি কয়, সেইডোখৰতে আছে আপোনাৰ এই আমাৰ কামতাংচুক গাঁৱত। এই কামতাংচুক গাঁৱত চাওক, আপুনি অকল কুঁৱা বুলি নহয় বুলি কৈছে, লগতে আপোনাৰ এই বাংকাৰটো আছে। বাংকাৰখনো কোনো সংৰক্ষণ ব্যৱস্থা নাই। তাৰ ওচৰৰ স্থানীয় বাসিন্দা কিছুমান বা অন্য বাহিৰৰ মানুহ আহি তাত জাবৰ জোঁথৰ প্ৰায় একদম জৰাজীৰ্ণ অৱস্থা কৰি থৈছে। সেয়ে মই চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ এই অসম চৰকাৰ, ভাৰত চৰকাৰক ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ।
ধন্যবাদ। এয়া আমি আচলতে কাপ্তানচুৰ গাঁৱত আজি ৰাইজৰ যি আহ্বান মৰ্মে আমি আহি উপস্থিত হৈছিলোঁ আৰু বিশেষকৈ সঁচাকৈ এক দুখজনক বিষয় যে বিশ্বযুদ্ধৰ সময়ত কেৱল এই কুৱাই নহয়, এনেদৰে বহু মূল্যৱান সম্পত্তি এনেদৰে কিন্তু জহি খহি গৈছে আৰু পৰিত্যক্ত অৱস্থাত কিন্তু হাবি জংঘললৈ ভৰ্তি হৈ পৰি আছে। দেখা পোৱা গৈছে বিশ্বযুদ্ধৰ সময়তে এইসমূহ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে, সৈনিকসকলে ব্যৱহাৰ কৰিছিল, লগতে সেইখিনি সময়ত গাঁৱৰ মহিলাসকলে ব্যৱহাৰ কৰিছিলে, যে স্থানীয় যুৱকসকলে জানিবলৈ দিছে। আৰু এই মুহূৰ্তত কিন্তু চৰকাৰে বিশেষ ব্যৱস্থা কিন্তু আচলতে গ্ৰহণ কৰিব লাগে। সকলোৱে ইতিমধ্যে আহ্বান জনাইছে, যিহেতু চৰকাৰে যদি এইসমূহ যি আপুৰুগীয়া বস্তু আছে সেইসমূহ যদি বস্তু যদি চৰকাৰে সংৰক্ষণ কৰিবলৈ যত্ন নকৰে, তেনেহ'লে কিন্তু অতি সোনকালে আচলতে নিঃশেষ হৈ যোৱাৰ পথত দেখিবলৈ পোৱা গৈছে। যাৰ বাবে আজি ৰাইজ ওলাই আহিছে, সকলোৱে অনুৰোধ জনাইছে চৰকাৰক অতি সোনকালে যাতে চৰকাৰে এইসমূহ যি অপূৰ্বীয় যি বস্তু তিনিচুকীয়া জিলাত যিসমূহ সম্পদ আছে সেই সম্পদসমূহ কিন্তু যাতে সংৰক্ষণ কৰিবলৈ যত্ন কৰে আৰু যি আহিবলগীয়া যি নৱপ্ৰজন্ম আচলতে নৱপ্ৰজন্মই যাতে তেওঁলোকে যাতে তেওঁলোকক যাতে চাবলৈ পায় আচলতে যে এইসমূহ যি সম্পত্তি আচলতে কিমান পূৰ্বৰ পৰাই আচলতে ঐতিহ্যৰ পৰা এটা ঐতিহ্যমণ্ডিত সম্পত্তি বুলি ক'ব লাগিব, সেইখিনি সম্পত্তি যাতে তেওঁলোকেও যাতে লক্ষ্য কৰিবলৈ পায়। বাছ তাৰ বাবে দেখা পোৱা গৈছে যে সকলোৱে কিন্তু আহ্বান জনাইছে যে অতি সোনকালে যাতে চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।